আজি মোৰ ভেজ থালিখনত কি আছে তাকেই দেখাওঁ ব'লক। ফুলকবি ভাজিখিনি বনাবৰ বাবে প্ৰথমতেই মই ফুলকবিখিনি একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু 10 মিনিটমানৰ কাৰণে নিমখ পানীত ঢাকি ৰাখিছোঁ। কেৰাহীত তেল গৰম কৰি তাতেই মই ফুলকবিখিনি দিছোঁ, অকণমান জালুকৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু নিমখ দিছোঁ। ডিপ ফ্ৰাই কৰি লৈছোঁ আৰু শেষত পিঁয়াজৰ পাত অকণমান কাটি দিছোঁ। আৰু এতিয়া বনাওঁ আহক তিল দিয়া সৰু আলু। এয়া বনাবৰ কাৰণে প্ৰথমতে কেৰাহীত তেল গৰম কৰি লৈ কেইটামান গোটা জিৰা আৰু শুকান জলকীয়া দিছোঁ। এতিয়া বইল কৰি থোৱা আলুখিনি দি তাতে নিমখ আৰু হালধি দি 10 মিনিটমানৰ কাৰণে এয়া ভাজি আছোঁ। আৰু ইয়াৰ পিছতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত 5 মিনিটমানৰ কাৰণে ভাজি লৈ তাৰপিছতে মই তিলখিনি দিছোঁ। তিলখিনি মই প্ৰথমতেই গুড়ি কৰি ৰাখিছিলোঁ। হৈ গ'ল মোৰ তিল দিয়া সৰু আলু। আৰু এতিয়া বনাওঁ মচুৰ মগু দাইল কণবিলাহী দিয়া। তেলখিনি গৰম হোৱাৰ পিছত তাতেই কেইটামান মিঠি গুটি আৰু শুকান জলকীয়া দিছোঁ, অকণমান পিঁয়াজ দি ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া কণবিলাহীকেইটা দি তাতে অকণমান নিমখ আৰু হালধি দি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু লগতে মচুৰ দাইলখিনি প্ৰথমতেই মই বইল কৰি ৰাখিছিলোঁ আৰু সেইখিনি দি তেল মাৰি দিছোঁ, অকণমান কেঁচা ধনিয়া কাটি দিছোঁ। লগত আছিলে আজিৰ মোৰ ভেজ থালিখনত কেপচিকাম আৰু পনীৰ, কাচকল ফ্ৰাই আৰু পদুনা চাটনি। পনীৰৰ ৰেচিপিটো মই ভালদৰে পাছত দিম, বনাই থৈছোঁ ভিডিঅ'। আৰু পদুনাৰ চাটনিটোতো সকলোৱে বনাব জানেই।